আমাৰ সকলোৱে মৰিবলৈ ভয় আছে। অৱশ্যে বয়স এটাত ধৰি লওক এটা অভিজ্ঞতা হয়গৈ, তেতিয়া কোৱা যায় এতিয়া আৰু মৰিবলৈ ভয় নাই, মোৰ আৰু চিন্তা নাই। মানে যেতিয়া পুত্ৰ ভাৰ্যা সকলোৰে ফালৰ পৰা এজন ব্যক্তি আজৰি হয়গৈ, কিন্তু নিজৰ প্ৰতিহে চিন্তা নাথাকে। নিজৰ ঘৰখনৰ প্ৰতি, ল'ৰা ছোৱালীৰ প্ৰতি, ককা আইতাকৰ নিজৰ নাতি নাতিনীৰ প্ৰতি চিন্তা এটা থাকে, হয়নে নহয়? আৰু সেই অন্তিম সময়ত যাতে শৰীক চিন্তা কৰি শৰীৰটো এৰিব পৰা যায়, সেইবাবে ইমানবিলাক বিধি ব্যৱস্থা কৰা গ'ল। কাৰণ যেতিয়ালৈকে শ্ৰৱণৰ সৈতে চিন্তনটো যোগ নহয়, জীৱই গতি নাপায়। তাৰ প্ৰত্যক্ষ প্ৰমাণ এই কংস। মানে যেতিয়া ভগৱান কৃষ্ণ ব্ৰজধামত আছিল, তেতিয়া কংসই তো পুতনাৰ পৰা আৰম্ভ কৰি পুতনা, অঘাসুৰ, বকাসুৰ এজনৰ পাছত এজন পঠাই আছে। পঠাই থকাৰ পিছত যেতিয়া সমস্তকে ভগৱান কৃষ্ণই বধ কৰিলে, বধ কৰাৰ পিছত কংসই ভাবিলে, মই এজন এজনকে পঠাই আছো হয়, অকলে পাই গোটেই ব্ৰজবাসীবিলাকে লগ লাগি এই মোৰ সৈন্য সামন্ত সকবিলাকক বধ কৰি পেলাই। ভাবিলে কি, মই কৃষ্ণক কিবা প্ৰকাৰে চলনা কৰি মথুৰালৈ মতাই আনো। মথুৰালৈ মাতি আনিলে নিজৰ ৰাজ্যৰ ভিতৰত তাক বধ কৰিবলৈ সুবিধা হ'ব। হে কংসই চলনাৰে কি কৰিলে, অক্ৰূৰক পঠুৱাই ভগৱান কৃষ্ণ আৰু বলৰামক ৰাজ্যলৈ মতুৱাই আনিলে। ভাৱ আছিলে কি, আঁতৰত মাৰিবলৈ অসুবিধা, ঘৰৰ ভিতৰত মাৰিবলৈ সুবিধা হ'ব, হয়নে? এতিয়া মথুৰা বুলি কওঁতে চাওকচোন, মথুৰা শব্দটোৰো তাৎপৰ্য আছে। যিদৰে শব্দটোৱে ঈশ্বৰ চিন্তনৰ কথা বুজাইছে, প্ৰতিটো কথাৰে ঈশ্বৰলৈ কিদৰে দৃষ্টিকোণটো লৈ যাব বিচাৰিছে। মথুৰা নামটোও ৰাখিছিল এই ভগৱান ৰামচন্দ্ৰৰ একেবাৰে কনিষ্ঠ ভাতৃ শত্ৰুঘ্নই। যেতিয়া মথুৰা নগৰখন প্ৰতিষ্ঠা কৰিলে, ঋষিসকলে সুধিলে মথুৰা শব্দটোৰ বোলে ব্যাকৰণিকভাৱে বৰ বিশেষ তাৎপৰ্য নোলায়, তাত অৰ্থ সন্ধি ভাঙিলে। তেতিয়া সুধিলে যে আগতেতো আপোনাৰ বোলে এনেকুৱা এটা ব্যৱস্থা আছিল, কি হৈছিল কথা প্ৰসংগত মনত পৰিছে কাৰণে কৈছোঁ। এই যেতিয়া বোলে ধৰি লওক পুৰুষ এজনে মানে ধৰি লওক ছোৱালী চাবলৈ যায়, হয়নে? ছোৱালী চাবলৈ গ'লে আগতে কি কৰে, এই ছোৱালীজনীয়ে ভিতৰৰ পৰা এই ব্যাকৰণৰ সূত্ৰ সোধে, অন্তত 3টা। এইটো বৈদিক কালত আছিল। আৰু যেতিয়া সেই ব্যাকৰণৰ 3টা সূত্ৰ ক'ব পাৰে, তেতিয়াহে বিবাহৰ বাবে বোলে ৰাজি হয়। কাৰণ তেতিয়া দিনততো প্ৰায় সংস্কৃতেই চৰ্চা আছিল ন, পাণ্ডিত্যটো থাকিব লাগিব। বিনা পাণ্ডিত্য হোৱা হেঁতেন কেনেকৈ বিবাহ কৰিব বৈদিক কালত। এজনে কি হ'ল, প্ৰায় 60 বছৰ দিন মানে ইটো সিটো কৰি থাকোঁতে এই বিয়াবোৰ নকৰাকৈ পাৰ হৈ গ'ল। বৰকৈ সময়ো নাপালে, কামত লাগি থাকে। তাৰপিছত কি হ'ল, তেওঁ যেতিয়া লাহেকৈ অকলশৰীয়া হ'ল, তেওঁ তেতিয়া বিয়া পাতিবলৈ মন গ'ল। 60 বছৰ বয়স, 60 বছৰ বয়সত বিয়া পাতিবলৈ মন গ'ল। এতিয়া কোনে ছোৱালী দিব? তাৰপিছত কি হ'ল, এতিয়া ব্যাকৰণো নাজানে, ইটো সিটো কাম কৰি থাকোঁতে পঢ়া শুনাও নহ'ল। কি কৰিব এতিয়াতো? ছোৱালী চাবলৈ গ'লেতো সূত্ৰ ব্যাকৰণৰ কিবা এটা নহয় কিবা এটা কথা সুধিবই। এতিয়া সন্ধি দুটামান, সূত্ৰ দুটামান শিকি ল'লে। মানে শিকি লওঁতে এতিয়া মনত নৰয়, আগৰ পৰা চৰ্চাই নাই। দুকেও এই যে আমাৰ যে মহাপুৰুষ মাধৱদেৱে যে ঘোষাত লিখিছে, স্মৰহু গোবিন্দ মোহ ভজহু গোবিন্দ মোহ, এশ সময়ত যে নাৰাখিবে দুকেও কৰণে কিয়? এই তেওঁ মানে দুকেও এই সন্ধিটোকে মনত পেলাই আছে। মনত পেলাই থাকোঁতে কি হৈছিল, সেই পথেদি ৰাস্তাত কামো কৰি আছে, ৰাস্তাৰ কাষত। সেইফালে বোলে শংকৰাচাৰ্য গৈছে। শংকৰাচাৰ্য গৈছে, তেওঁ পটককৈ চকুত পেলাই এইজনী ব্যাকৰণৰ সূত্ৰ কেলে মনত পেলাই। সুধিলে, তুমি দুকেও কৰণে কেলে গাই আছে? সেইজনে ক'লে বোলে গুৰুজন প্ৰণাম, কি ক'ব আৰু এতিয়া গুৰু সন্মুখততো মিছা কথা ক'ব নোৱাৰি। ক'লে আৰু বহু বোলে মোৰ আগছোৱা জীৱন অবিবাহিত ৰূপতি পাৰ কৰিলে, কিন্তু এতিয়া ধৰি লওক পিছত ঘৰখন ধৰিবলৈকেতো এগৰাকী লাগিব। সেইকাৰণে মই বিবাহৰ কথা ভাবিছোঁ। এতিয়া মোৰ ব্যাকৰণো অধ্যয়ন নকৰিলোঁ, সূত্ৰ দুটামান মুখস্থ কৰি আছোঁ, তাকে এই যাতে থটমত খাই পাহৰি নাযাওঁ তাকে আওৰাই আছোঁ দুকে। তেতিয়া কৈছে বোলে মূৰ্খ, এতিয়া বোলে 60 বছৰ বয়সত বিয়া পাতিবলৈ আহিছে। স্মৰহু গোবিন্দম ভজ গোবিন্দম, হয়নে? চিন্ত গোবিন্দম। এতিয়া গোবিন্দক ভজনা কৰা, এতিয়া গোবিন্দক চিন্তা কৰা। নৰাখিবে দুকেও কৰণে তোমাক নাৰাখে, ঈশ্বৰক চিন্তা কৰা। সেইটো দৰ্শনকাৰী মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিলে। হয়নে? মানে কি বুজাইছে? সকলো কৰ্ম এটা নিৰ্দিষ্ট সময় সাপেক্ষে, হয়নে? তাত এইটো কোৱা নাই যে কোনোবাই 60 বছৰত বিবাহ পাশত আবদ্ধ হৈছে, সেইটো অবজেকশ্যন ধৰিবলৈ মই যোৱা নাই। সকলোৱে পৰিস্থিতি বেলেগ হ'ব পাৰে, হয়নে? কাৰোবাৰ কিবা বিপৰীত পৰিস্থিতি হ'ব পাৰে। কিন্তু এইটো বুজোৱা গৈছে যে কেৱল এই সাংসাৰিক কিবা এটা মাধ্যমক আশ্ৰয় কৰি আমি থাকিব নোৱাৰোঁ। অন্তিম সময়ত কোনে ৰাখিব? সেই ঈশ্বৰৰ নামেহে ৰাখিব। সেইকাৰণে ঈশ্বৰক অন্তত চিন্তা কৰা, বিবাহ কথা এতিয়া বাদ দিয়া আৰু, হয়নে? এই কথাটোকে কংসৰ ক্ষেত্ৰত প্ৰযোজ্য হৈছে, মথুৰা নামটোৰ ক্ষেত্ৰত। যেতিয়া ঋষিসকলে ক'লে
এই বোলে মথুৰা নামটো লিখিলে অকণমান ঈশ্বৰৰ নাম সম্পৰ্কীয় কিবা এটা ৰাখিব লাগিছিল, যাতে অন্ততঃ বিপৰীতজনেও ৰাজ্যখনৰ নামটো ল'লে অন্ততঃ যাতে ঈশ্বৰৰ নামটোকে মুখৰ পৰা ওলায়। বোলে কৃষ্ণপুৰী, নাৰায়ণপুৰী, এনেকৈ মথুৰাইটো কি নাম ৰাখিলে? তেতিয়া শত্ৰুঘ্নই কৈছিল বোলে মোৰ জ্যেষ্ঠ ভাতৃ জগতৰ ঈশ্বৰ ভগৱান ৰামচন্দ্ৰৰ চিন্তনৰ কথা ভাবিয়েই এই মথুৰা নামটো ৰাখিছোঁ। বোলে কেনেকৈ ৰাখিলে? মথুৰা বিপৰীতে ন মধ্যমক্ষৰবৰ্জিতা ইয়ন্নাময়ন মুখে নাস্তি তন্মুখে মধ্যমক্ষৰা। মথুৰা বিপৰীতে ন, মথুৰা শব্দটো যদি বিপৰীত কৰি দিওঁ কি হ'ব? ম মূৰ্ধন্য থ তাত হস্যকাৰ ৰ থাকাই ৰা, ওলোটাই দিলে কি হ'ব? ৰ থাকাই ৰা মূৰ্ধন্য থ তাত হস্যকাৰ ম, ৰাথুম, হয়নে? মথুৰা বিপৰীতে ন, ইয়াত ইমান কঠিনতাও নাই। মধ্যম অক্ষৰবৰ্জিতা, মথুৰা শব্দটিৰ পৰা ৰাথুম শব্দটিৰ পৰা মাজৰ আখৰটো আঁতৰাই কি হ'ব বাৰু? ৰাথুম, মাজৰ আখৰটো আঁতৰাই দিলোঁ, কি হ'ব? ৰাম। তেতিয়া ঋষিসকলে কৈছে, আপুনি পাকে পকাই যে ইমান জিনদিনী ঘূৰাই ঘূৰাই ৰাম নামৰ কথা কৈছে, চিধা নকৈ কেলে? মাজৰ আখৰটো কলৈ যাব? মাজৰ আখৰটো এৰি দিলেহে ৰাম হ'ব। ইমান কেনেকৈ চিন্তা কৰিব মানুহে? ইমানটো ব্যাকৰণ জনা নহয়। সেইটোৱে বোলে আচল কথা। ইয়ন নাম ইয়ন মুখে নাস্তি তাৰ মুখে মধ্যম অক্ষৰা। যাৰ মুখত বোলে এই ৰাম নাম নাই তাৰ মুখলৈ যাব মাজৰ আখৰটো, আৰু কলৈ যাব? হয়নে? এতিয়া সেই মথুৰাৰ অধিপতি হ'লগৈ পাছত উগ্ৰসেনক আৰু বন্দীত সোমোৱাই পেলাই, পুতেক হ'লেও কেনেকুৱা চাওকচোন, বাপেকক বন্দী কৰি পেলাই নিজে ৰজা হৈছে। সেইটো পুত্ৰ সেইটো নহয়, সেইটো সন্তান। আমাৰ সেইকাৰণে সন্তান শব্দটো বৰ বেছি প্ৰয়োগ নাই। সন্তাপ প্ৰদায়তে দি সন্তান, সন্তানে সন্তাপহে দিয়ে। সেইকাৰণে বোলে পুত্ৰ লাগে। পুত্ৰ মানে আমি ভাবি থাকোঁ কি ল'ৰা, ল'ৰা মানে পুত্ৰ মানে ল'ৰা নহয়। যিদৰে পুৰুষ শব্দটোৱে জীৱক বুজায়, পুৰুষ মানে মতাৰ মানুহক নুবুজায় কিছু অৰ্থ, আমাৰ শাস্ত্ৰীয় অৰ্থ, হয়নে? ঠিক তেনেদৰে পুত্ৰ শব্দটিয়ে কেৱল ল'ৰা সন্তানৰ কথা নুবুজায়, কন্যা সন্তানৰ কথাও বুজায়। কাৰণ ল'ৰা সন্তান কেতিয়া জন্ম হয়? আমাৰ ওলোটাকে ভবা যায়, যেতিয়া পিতৃ মাতৃৰ পূৰ্বজন্মৰ ঋণ থাকে। যদি ঋণ থাকে তেতিয়া পুত্ৰ জন্ম হয়, আৰু যদি ঋণ নাথাকে তেতিয়া কন্যা সন্তান জন্ম হয়। আমাৰ আকৌ ওলোটাকে ভবা যায়, হয়নে? এই ছোৱালী হ'ল এতিয়া ল'ৰা এটা লাগে, কোনে ৰাখিব বংশটো? কাৰ বংশ কোনে ৰাখিব? কাৰ বংশ কোনে ৰাখিব? স্বয়ং জগতৰ ঈশ্বৰে নিজৰ বংশ ৰাখিব নোৱাৰিব। আমি কাৰ বংশ? নিজক ৰখাৰ কোনো গ্যাৰেণ্টি নাই, আকৌ আমি বংশ ৰখাৰ কথা ভাবিছোঁ। সেইটো বাৰু বেলেগ এটা চিন্তাধাৰাৰ কথা, কিন্তু আধ্যাত্মিকতাৰ দৃষ্টিৰে সকলো চিন্তা সেইকাৰণে বিপৰীত হৈ পৰে, হয়নে? ইয়াত প্ৰথম নিজৰ আত্মৰক্ষণ, তাৰপিছতহে আনৰ ৰক্ষণ। আৰু চাওঁ যে যদি নিজক এনেকুৱাকৈ ৰাখিব পৰা যায়, মহাপুৰুষ মাধৱদেৱৰ দূৰলৈ মই নাযাওঁ, মহাপুৰুষ মাধৱদেৱৰ কোনোবা বংশ পৰিয়াল এতিয়া আছে জানো? আছে নাই? ক'ৰবাত আছে যদিও আমি জানো নাজানো। কোনোবা পুত্ৰ, ভাৰ্যা, জীয়েক, বোৱাৰীয়েক একোতো পৰিচয় আমি নাজানো। তেতিয়াহ'লে কি মহাপুৰুষ মাধৱদেৱ আজি আমাৰ মাজত ম্লান হৈ গ'ল? নাই, দিনক দিনে বাঢ়িহে গৈছে। গতিকে পুৰুষাৰ্থ তেনেকৈ ৰাখিব লাগে, যাতে সাতাম পুৰুষে মনত ৰাখিবলৈ বাধ্য হৈ গ'ল, হয়নে? কাম তেনেকুৱা কৰিব লাগে। আৰে মদ খোৱা মানুহজনে জীৱনত অন্ততঃ 5জন মানুহক মদ আহি কৰি থৈ যায়। সঁচা কথা, মদ খোৱা মানুহজনে অন্ততঃ 5জন মানুহক মদ খাবলৈ শিকাই থৈ যায়। মদ খোৱা মানুহজনে যদি জীৱনত 5জন মানুহ মদ খাবলৈ শিকাব পাৰিছে, মই যদি নিজকে ভাল বুলি ভাবোঁ তেতিয়া 5জন মানুহক ভাল কৰি থৈ যাব কিয় নোৱাৰিম? সেইটো আচল পুৰুষাৰ্থ। তেনেকৈ যদি ভবা গ'লহেঁতেন আমি বহুত কিবা কিবি কৰিব পাৰিলোহেঁতেন। কিন্তু কি ক'ব, কোনোবা সময়ত যেন আমি এনাস্থেচিয়া এটা লৈ আছোঁ। এনাস্থেচিয়াটো ল'লে কাটিলে, ভাঙিলে, ছিঙি দিলেও অনুভৱ নহয়, হয়নে? কেতিয়াবা কঁকাল ভাগি যায়গৈ, তেওঁ অনুভৱ নাই। ধৰ্মৰ ক্ষেত্ৰত কৈছোঁ আৰু, হয়নে? নিষ্ঠাটো লাগে। সেইবাবে স্বধৰ্মে নিধনং শ্ৰেয় পৰধৰ্ম ভয়াৱহ। আৰু নিজৰ ধৰ্মৰ প্ৰতি নিষ্ঠা কি ক'ব? মাজতে প্ৰসংগ এটা আকৌ আনিছোঁ। শিখসকলৰ দশম গুৰু গোবিন্দ সিং। গুৰু গোবিন্দ সিঙৰ 2জন পুত্ৰ আছিল, 7 বছৰীয়া আৰু 9 বছৰীয়া, জোৰাবৰ সিং আৰু ফতেহ সিং বুলি, হয়নে? কি হৈছিল, এটা সময়ত ঔৰংজেবে যেতিয়া ইছলাম ধৰ্মৰ গ্ৰহণ কৰাৰ প্ৰতি তেওঁলোকক জোৰ দিছিল, গুৰু গোবিন্দ সিং তো পলাই গুচি গ'ল। তেনেকুৱাতে তেওঁ ল'ৰা দুজনক ধৰাই আনি পেলাই ক'লে যে তোমালোকে নিজ ধৰ্ম ত্যাগ কৰি, গুৰুক ত্যাগ কৰি ইছলামত দীক্ষিত হোৱা, তাৰ যদি নোহোৱা তেতিয়াহ'লে তোমালোকক শিৰচ্ছেদ কৰা যাব। শিৰচ্ছেদ বুলি আমি কোৱাহেঁতেন কি কৰিলোঁ, নেলাগে দেই, আপোনাতে শৰণ হৈ লৈছোঁ, মোৰতো কটাবলৈ মোৰ ইচ্ছা নাই, আমি হোৱাহেঁতেন ক'লোহেঁতেন। এইটো গোড়ামী নহয় কিন্তু দেই, এইটো নিষ্ঠা। তেতিয়া সেই 7 বছৰীয়া 9 বছৰীয়া ল'ৰা দুটাই জানিছিল যে নিজ গুৰুৰ প্ৰতি কেনেকুৱা নিষ্ঠা থাকিব লাগে। আমাৰোতো উদাহৰণ আছে, এই আপোনাৰ চাবলৈ গ'লে আনৰ পৰা শিকিবলগীয়া আছে নহয়। মোৱামৰীয়াসকল
মোৱামৰীয়াসকলৰ বিদ্ৰোহৰ সময়ত গুৰুৰ প্ৰতি এনেকুৱা নিচিনা, গুৰু বাহিৰে ক'তো মূৰ নুদুৱাই, হয়নে? ডিঙিও কাট খাই গৈছে, হয়নে? মই এইটো ক'বলৈ যোৱা নাই যে কোনোবাই একদম উফন্দালি কৰি পেলাই ক'ৰবাত ডিঙি কটাওকে, কাৰোবাক একদম মানি নলওঁ বুলি যুঁজ বিগ্ৰহ কৰকে। নিজৰ যিখিনি নীতি নিয়ম, নিজৰ যিখিনি পৰম্পৰা, নিজৰ যিটো সংস্কৃতি, তাৰ প্ৰতি নিষ্ঠাটো লাগে। নিজৰ সংস্কৃতিক অপমান কৰি কোনো আগবাঢ়িব পৰা নাই, নহয়নে? অন্য সংস্কৃতিক অপমান কৰিবলৈ কোৱা নাই, কিন্তু নিজৰখিনি যাতে এৰি নিদিয়ে, নিজৰ সংস্কৃতিক যাতে অপমান নকৰে। কাৰণ আজি নিজৰ সংস্কৃতি অৱক্ষয় হৈছে, আনুষ্ঠানিক উৎসৱহে বাঢ়িছে, নহয় জানো? মাঘ বিহুৰ দিনা মেজি জ্বলাবলৈ ল'ৰা ছোৱালী ওলাই নাহে বৰকে, হয়নে? 31 ডিচেম্বৰ দিনা আকৌ গোটেই ৰাতিটো সাৰাই থাকে নহয়। সমস্যাটো সেইখিনি, পাতক, আপত্তি নাই, কিন্তু নিজৰখিনিও ৰাখক না। তাৰ বাবে দৰ্শনটো বুজাই দিয়াৰ প্ৰয়োজন। আজি বৰদিন কেতিয়া আহে সকলোৱে জানে, নাই জানো? আপোনাৰ এইবিলাক কি আছে ক'বলৈ বেয়া আৰু, ভেলেণ্টাইন্স ডে ইত্যাদি ইত্যাদি এনেকুৱা ধৰণৰ এইবিলাক চব পালন কৰে, নহয়নে? কিন্তু নিজৰ সংস্কৃতিৰ উৎসৱটো এতিয়া ল'ৰা ছোৱালীক সুধিবগৈচোন, আন বাদ দিয়ক, অসমীয়া মানুহৰ ল'ৰা ছোৱালীয়ে অসমীয়া কেলেণ্ডাৰখন চাব জানে নাজানে তাক সুধিবগৈ। তাৰপিছত অসমীয়া ৰক্ষা পৰিব, হয়নে? আগতেতো ঘৰ ঠিক হোৱা হয়, মাহেকত কেইটা পক্ষ আহে, হয়নে? এটা মাহত কেইটা তিথি থাকে সুধিবগৈচোন, নোৱাৰে। যি অসমীয়াই অসমীয়া কেলেণ্ডাৰখন চাব নজনা হৈ থাকিলে সি নিজৰ সংস্কৃতি কেনেকৈ ৰক্ষা কৰিব? কেৱল অনুষ্ঠানত থাকিলেই নহ'ব নহয়। আগতেতো ঘৰ ঠিক কৰা যায় ন, অয়ন কেইটা? আজিকালি সুধিবগৈচোন, সকলোকে কোৱা নাই, ক'ব নোৱাৰে। কিয়? সেইখিনি চৰ্চা নাইকিয়া হৈ গ'ল। সেইখিনি লাগে, কাৰণ প্ৰতিটো বস্তু এটা বহুত গভীৰ দৰ্শন আছে। আৰু যাই হওক, এতিয়া কি হৈছিল, সেই মথুৰালৈ যেতিয়া মতাই আনিলে, মতাই অনাৰ পাছত দেখিলে কৃষ্ণই প্ৰৱেশ কৰিয়ে চানুৰ মুষ্টি আৰু কুবলয় ষষ্ঠী, কুবলয় নামৰ যিটো হাতী আছিল, এই তিনিওটাকে একেলগে বধ কৰিলে। তেতিয়া কংসই ভাবিলে মই ডাঙৰ ভুল কৰিলোঁ। সিদিনালৈকে মৃত্যুটো আঁতৰত আছিল, অন্ততঃ অকণমান শান্তিয়ে থাকিব শুব পাৰিছোঁ, আঁতৰত আছিল। এতিয়া মই কি মৃত্যুটোক নিজৰ ঘৰলৈ নিজেই মাতি আনিম। যেতিয়া ইমান শক্তিশালী চানুৰ মুষ্টিক বধ কৰি পেলালে, কংসৰ বহুত ভয় সোমাই গ'ল। মৃত্যু আহি এতিয়া মোৰ দুৱাৰদলিত উপস্থিত হ'ল। তেতিয়া কংসই কি ভাবিলে, কংসৰ খোৱা শান্তি নাইকিয়া হ'ল আৰু। কিবা এটা খাবলৈ লৈ খোৱা বস্তুটো কৃষ্ণকেই দেখে, কৃষ্ণই মাৰি পেলাই আহিছে, ফলত খোৱা বস্তুটো দলিয়াই দিয়ে। তেতিয়া মানুহে চখ খায়, গোটেইখনতে ভূত পেটেই দেখিবলৈ থাকে। কংসৰ সেই অৱস্থাটো তেনেকুৱা হয়। মনটো ভাল লাগক বুলি উপবনত অকণমান খোজকাঢ়িবলৈ যায়, আঁতৰৰ পৰা চিকিমিকিকে দেখে কৃষ্ণই যেন মাৰিবলৈ খেদা মাৰি আহিছে। শুবলৈ লাহেকৈ চকুকেইটা মুদে, সপোনতো কৃষ্ণকেই দেখে, শুবও নোৱাৰা হৈ থাকে। বোলে ভুঞ্জন্তে ভ্ৰমন্তে উঠন্তে বৈষন্তে কৃষ্ণক চিন্তে সদায়, সকলে জগত হৰিময় দেখে, সুখ শান্তি তাৰ নাই। এনেকুৱা সুখ শান্তি নাইকিয়া অৱস্থা এটা আমিও কামনা কৰিব লাগে, যাতে খাওঁতেও ভগৱানকেই দেখোঁ, আঁতৰলৈ ক'ৰবালৈ গ'লে ভগৱানকেই দেখোঁ, কাৰোবাক কিবা এটা কওঁতেও ভগৱানকেই দেখোঁ। কিন্তু সেইটো সুখ শান্তি এতিয়ালৈকে আমি পোৱাগৈ নাই। কংসৰ কি হৈছিল, ইমানেই ভয় সোমাই গ'ল, চবতে কৃষ্ণকেই দেখিল, সুখ শান্তি নাইকিয়া হ'ল। কিন্তু কৃপা কেনেকৈ হ'ল চাওকচোন। এই যে হৰিৰ চিন্তন হৈ থাকিল, কৃষ্ণৰ নাম লোৱা নাই, কৃষ্ণক ভজনা কৰা নাই, নহয়নে? কৃষ্ণক প্ৰতি ভয় সোমাবৰ, কৃষ্ণৰ যে চিন্তন হৈ থাকিল, অন্তিম সময়ত কৃষ্ণৰ ৰূপটোকে সন্মুখত থাকিল। অন্তিম সময়ত যিটো ৰূপ চিন্তন মনত থাকে তাৰ অনুৰূপতেই জীৱই গতি পায়। ইয়ং ইয়ং ভাৱ স্মৰে নিত্যম তজ্জন্তেব কলেবৰং তং তমেবতী কুন্তে সদা তৎ ভাৱ ভাবিত, হয়নে? তাৰ ঠিক বিপৰীত এটা চৰিত্ৰ, তাৰ বিপৰীত এটা কাহিনী আমি শ্ৰীমদ ভাগৱতৰ ৫ম স্কন্ধত আহে। মহাৰাজ ভৰতৰ উপাখ্যান। মনুৰ জ্যেষ্ঠ পুত্ৰ প্ৰিয়ৱতৰ বংশত ভগৱান ঋষভদেৱৰ আৱিৰ্ভাৱ, যাক জৈনসকলে প্ৰথম তীৰ্থংকৰ বুলি মান্যতা দিয়ে। সেই ঋষভদেৱৰে পুত্ৰ হৈছে মহাৰাজ ভৰত, যাৰ নামেৰে এই ভূখণ্ডৰ নাম কি পৰিল, ভাৰতবৰ্ষ। আগতেতো অজনাত বৰ্ষ আছিল। সেই মহাৰাজ ভৰতে নিজৰ ৰাজ্য শাসন কৰাৰ পাছত তেওঁ 5জন পুত্ৰ আছিল। 5জনক ধৰি লওক এটা বয়স কৰাৰ পিছত আৰু ৰাজ্য ভাগ কৰি দিলে। তাৰপিছত যেতিয়া আজৰি হৈ ভাবিলে বানপ্ৰস্থ, প্ৰথমতে এইটো 4 আশ্ৰমৰ ব্যৱস্থা আছিল, ব্ৰহ্মচাৰী, গৃহস্থী, বানপ্ৰস্থী, সন্ন্যাস। গৃহস্থী ঘৰখনৰ পৰা এটা সময়ত আজৰি হোৱাৰ পিছত আগতে কি কৰিছিল, বানপ্ৰস্থ নিৰিবিলিভাৱে কেৱল ঈশ্বৰৰ চিন্তনত সময়খিনি দিছিল। আৰু সেই বানপ্ৰস্থ আশ্ৰমক অনুসৰণ কৰি কি কৰিছিল মহাৰাজ ভৰতে, মই নেকি পুলহৰ আশ্ৰম হৰি ক্ষেত্ৰলৈ গুচি গৈছিল। যেতিয়া থকা কেইটা দিন মই হৰিক চিন্তা কৰি, হৰিক ভজনা কৰিয়ে পাৰ কৰিম। কিন্তু মোহটো চাওক, গৈছিল হৰিক চিন্তা কৰিলে, হৰিক চিন্তা কৰিয়ে আছে, মাজতে এদিন বিঘিনি ঘটিল।
কি বিঘিনি ঘটিল? আশ্ৰমৰ কাষেদি এটা বাঘে গৰ্ভণী হৰিণী এজনীক খেদি আহিলে। কাষেদি নৈৰ সৰু খুটি এটা পাৰ হৈ গৈছিল। ভয়তে শিলটোত খুন্দা খাই হৰিণীজনী পাৰ হৈ যাওঁতে গৰ্ভৰ চাপত পোৱালিটো সেই নৈতে পৰি গ'ল, তাতে চাপ হৈ গ'ল। বাঘটো পলাই গুচি গ'ল, হৰিণীজনী পাৰ হৈ গুচি গ'ল। পোৱালিটোক দেখিলে, এতিয়াতো ভৰতে ভাবিলে যে পোৱালিটোতো পানীত পৰি থাকিলে মৰি থাকিব, উদ্ধাৰ কৰি পেলাই লৈ আনিলে। এইটো দিবলৈ আশ্ৰমতে ৰাখিলে। ৰাখোঁতে 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 কি হ'ল, সেই পোৱালিটোৰ প্ৰতি মোহ সোমাই গ'ল। যিটো মোহে মহাৰাজ ভৰতক পুত্ৰ ভাৰ্যা ধন ৰাজ্যই বান্ধিব নোৱাৰিলে, আজি সেই হৰিণ পোৱালিটোৰ মুখত মহাৰাজ ভৰত আসক্ত হ'ল। অন্তিম সময় যেতিয়া অন্তিম সময়ত ভাবিলে কি মইতো এতিয়া অকলশৰীয়া মানুহ, মৰি থাকিম, শৰীৰ এৰ খাই যাব, এই পোৱালিটো চোৱা চিতা কোনে কৰিব? অকলে পালেতো বাঘ ঘোঙে খাই পেলাব। এই হৰিণ পোৱালিটোৰ কথা ভাবি পেলাই শৰীৰটো এৰিলে কাৰণে হৰিণ ৰূপত জন্ম লাভ কৰিব লগা। এফালে চাওকচোন কংস, হয়তো একোৱেই কৰা নাই চাবলৈ গ'লে। এইফালে মহাৰাজ ভৰত সদায় ঈশ্বৰ উপাসনাৰ বাবে গৈছে, কিন্তু চিন্তা আহিল কি হৰিণ পোৱালিটো। সেইকাৰণে মোহ জৰুৰী নহয় যে বেলেগ সংসাৰখনত জনা বুজা কিবা এটা বিষয়তেই জন্ম হ'ব, সৰু সৰু বস্তুত জন্ম হৈ যাব পাৰে, যাৰ বাবে মহাৰাজ ভৰতে তাৰ পৰৱৰ্তী জন্ম হৰিণ ৰূপত, আৰু হৰিণ জন্ম পাৰ কৰি পুনৰ বিপ্ৰকুলত জন্ম হৈছে মনুষ্য। আৰু বিপ্ৰকুলতো জন্ম হৈ পেলাই উদাস ভাৱত পূৰ্বজন্মৰ অনুপ্ৰতাপ আছে নহয় বুলিব, মই সামান্য ভুল কৰাৰ বাবে মই মুক্তি নাপালোঁ, এইদৰে আকৌ পুনৰ শৰীৰ প্ৰাপ্ত লগা হয়। উদাস হৈ বহি থাকে, খোৱা বোৱা একো কাজ কৰ্মত কোনো ধৰণৰ চিন্তা নাই। সেইকাৰণে নাম পৰিল বোলে জড় ভৰত। আমি আকৌ কাম নকৰা মানুহক গালি পাৰিবলৈ ব্যৱহাৰ কৰোঁ, সেইটো বোলে জড় ভৰতটো বহি আছে, বহুত বেয়া কথা। জড় ভৰত কিমান এজন বিৰক্ত ডাঙৰ ভক্ত, সাধাৰণ জগতৰ কাম নকৰা মানুহ এজনৰ সৈতে তেওঁ তুলনা হৈ জানো? এইবোৰ বহুত ডাঙৰ ডাঙৰ অপৰাধ, সৰু সৰু কথাত হৈ যায়। কেতিয়াবাতো আমি ভক্ত নাৰদদেৱকো অপমান কৰি দিওঁ, কিছুমান ভাওনাটো ক'বলৈ বেয়া লাগে, ভুলকৈ উপস্থাপন কৰি দিয়ে বচনৰ মাজত মহাপুৰুষৰ আৰ্হিয়ে। কোনখন গ্ৰন্থত মহাপুৰুষে আৰ্হি দিছিলে নাৰদদেৱক তুতকীয়া বুলি ক'বলৈ? ইমান এজন শ্ৰেষ্ঠ ভক্ত, যি ভাগৱত নিদিয়াহেঁতেন না ব্যাসদেৱে পালেহেঁতেন, না ভক্ত ধ্ৰুৱই, না ভক্ত প্ৰহ্লাদে, না মহাৰাজ অম্বৰীষে, হয়নে? কিন্তু ওৰ কথা তত লগাই থকা ব্যক্তিজনক আমি সেই নাৰদদেৱৰ লগত তুলনা কৰোঁ। কম ডাঙৰ অপৰাধ নে? সেইবিলাকত গুৰুত্ব দান থাকে। সেইকাৰণে বাক্যত এই যে আমাৰ যে কায় মনোবাক্য তিনিওটা লগতে লৈ আনে, কেৱল মুখেৰে কৃষ্ণ কৃষ্ণ ক'লেই নহ'ব, সেই কৃষ্ণ ক'বলৈ কেনেদৰে আমি প্ৰস্তুত হ'ম সেইটোতো লাগিব। বেয়া কথা ন সেই ভক্তসকলক প্ৰতি তেনে বাক্য এটা কথা। আমি সাধাৰণ মানুহৰ ভকত এজনকেই বেয়াকৈ ক'ব নাপায়, তেওঁলোকক কেনেকৈ ক'ম? সেই ভাৱনা কেতিয়াও কৰিব নালাগে, কাৰণ তেওঁলোকৰ কৃপা অবিহনে কোনো ভক্তিত আগবাঢ়িব নোৱাৰে, হয়নে? নামতিজনে চিধাই নামষাৰ গাব পাৰে, 6জনা ভকত 12জনা বৈষ্ণৱ 14জনা পাৰিষদক নৱহাকে তেওঁ নাম নাডাকে, কিয়? কাৰণ প্ৰথম তেওঁলোকৰ আজ্ঞা, তাৰ পাছতহে প্ৰত্যক্ষ সমাজৰ আজ্ঞা, তাৰপিছত ভগৱন্তৰ নাম কীৰ্তন কৰোঁ, হয়নে? ভকত আমিয়েই নহয় নহয়, তেওঁলোকতো উচ্চকোটিৰ ভক্ত। গতিকে কৃষ্ণ বুলি কোৱাৰ লগে লগে, হৰি বুলি কোৱাৰ লগে লগে বা ভগৱন্তৰ কথা প্ৰসংগত তাৰ সৈতে চিন্তনটো জড়িত হৈ থকাটোৰ প্ৰতি ভক্তজন বহুত সতৰ্ক হ'ব লাগে। যদি মুখেৰে উচ্চাৰণ হোৱা নাই, কাণেৰে শুনা নাই, যদি চিন্তন কৰি আছে, তেতিয়াও তেওঁ গতি পাব। কাৰণ অন্তিম সময়ত এনেকুৱাতো অৱস্থা আহিবগৈ পাৰে, কৃষ্ণ বুলি ক'বলৈ গৈছে, মোৰ মুখে ক'ব নোৱাৰা হৈ থাকিব পাৰোঁ, নাম কেনেকৈ ল'ম তেতিয়াহ'লে? কাণে নুশুনা, ওচৰতে গীতা ভাগৱত কৈছে, কাণে নুশুনা হৈ থাকিল, তেনেকুৱাতো পৰিস্থিতি উৎপন্ন হয়। সেইখিনি সময়ত কি কৰিম? চিন্তন। গজেন্দ্ৰই কি কৰিছিল? চিন্তন। সেই স্তুতিটো সেইখিনি সময়ত গজেন্দ্ৰই ৰচনা কৰা নাই, পূৰ্বজন্মত সেইটোৱে ইন্দ্ৰদ্যুম্নই সদায় ঈশ্বৰক স্তুতি কৰি আছিল, হয়নে? এই যে অভ্যাসটো আছিল, সেইকাৰণে প্ৰাণৰ সংকটৰ বেলিকা মনত পৰি গৈছিল। গুৰু বাক্য সেইকাৰণেই দিয়ে, পুৱা গধূলা অইন একো মনত নাথাকিলেও যাতে সেইটা ৰিপিট হৈ থাকে, সংকটৰ বেলিকা যাতে সেই গুৰু বাক্যটো মনলৈ আহে, হয়নে? এইটো নহয় যে সদায়নো একেখিনিকে কিমান গাই থাকিম, নতুন কিবা এটা হ'লে নতুন গাই থাকোঁ। ঘোষা আছে, কীৰ্তন আছে, গীতা আছে, ভাগৱত আছে, যি শাস্ত্ৰ নপঢ়ে, যেনেকুৱা স্তুতি নকৰে, কোনোবাই সংস্কৃতত গাইছে, কোনোবা পদত গাইছে, কোনোবাই দুলৰি গাইছে, দিহানাম গাইছে, গাই থাকক। কিন্তু তাৰ সকলো প্ৰসংগত কীৰ্তনতো ঢেৰ আছে, ঘোষাও ঢেৰ আছে, সেইবিলাকতো ভগৱন্তৰ গুণলীলা কীৰ্তন। তাৰ লগতে স্পেচিফিক বস্তু কি? এই গুৰু বাক্য যাতে সদায় ৰিপিট হৈ থাকে। ইন্দ্ৰদ্যুম্নই সদায় চিন্তা কৰি আছিল, সেইকাৰণে গজেন্দ্ৰৰ মুখৰ পৰা অন্তিম সময়টো আহিলে। সেই অন্তিম সময়, এতিয়া ভাওহে জুৰি আছোঁ, এতিয়া আখৰা কৰি আছোঁ, আচল ভাওনাখন অন্তিম দিন ওলাব, এতিয়া প্ৰেক্টিচ তাৰ বাবে কৰি থকা হৈছে। আৰু যাই হওক, বিৰক্তি নিদিওঁ। ইতিমধ্যে আচলতে কথা কিছুমান ক'বলৈ গ'লে কথাটো ওলাই যায় নে আকৌ ঘূৰি আহিব নোৱাৰে, সেইকাৰণে মানে কথাবিলাক বহল হৈ গৈ থাকে। বাৰু যাই হওক, পাঠো বাকী আছে, অকণমান পাঠৰ বাবে হেৰা ধৰা হৈছে। পৰৱৰ্তী অংশত
দশমৰ আধাৰতে যিমানখিনি সম্ভৱ হয় আমি আগবাঢ়ি যাম। কৃষ্ণ।